Hello students, welcome back to my YouTube channel, The Aspirants Group of Education. Aru moi Zahir, apnalokok hokoluke mor eta notun video loi swagotam janaisu. Aru aji ami ei video eta bikhek topic or oporot discussion korim. Ei topic tu hoise immunity. Jenake apnaloke biology pohi thake immunity boli bostu eta. Hey immunity mane no ki asalote? Immunity hoise the ability of a host cell. Mane jikunu eta organism, jikunu ejon host cell or এটা এবিলিটি হয় যে তেওক যদি কোনোবাই হার্মফুল অর্গানিজমস বা ব্যাকটেরিয়া হোক ভাইরাস হোক এবিলাকে যদি এফেক্ট কৰে ন হে এফেক্টৰ যদি তেওঁলোকে নিজৰ পৰা যদি ফাইট কৰিব পাৰে ন হে এফেক্টৰ এই হার্মফুল এফেক্টৰ হে এবিলিটিটোকে কি বুলি কয় ইমিউনিটি বুলি কয় এই ইমিউনিটি জেনাৰেলি দুই প্ৰকাৰ there are two types of immunity first one is innate immunity and second is acquired immunity innate immunity কি হয় যোনটো আমাৰ যোনটো ইমিউনিটি যোনটো অর্গানিজমছৰ কিবা এটা হয় সাপোজ মুৰে হৈ গল সাপোজ মই এটা অর্গানিজমছ হয় মই যদি কি হয় মোৰ যদি এনেকুৱা এটা এবিলিটি থাকে হে এবিলিটিটো কি হয় মোৰ জন্মগত অৱস্থাৰ পৰা মই পাই আছো বাই বাৰ্থ যদি মই হে এবিলিটিটো পাইছো হেতু কি বুলি কয় ইননেট ইমিউনিটি বুলি কয় যেনেকৈ এক্সাম্পল যদি লওঁ সাপোজ মোৰ জন্মৰ পৰাই মোৰ স্কিনখন আছে মোৰ লগত ঠিক আছে এই স্কিনখনে কি কৰে যদি সাপোজ কি হৈ গল মোৰ যদি কিবা এটা বস্তুৱে যদি মোক হার্মফুল এফেক্ট কৰিব বা দাদা অর্গানিজমছে যদি মোক হার্মফুল এফেক্ট কৰিব বিচাৰিছে সেই স্কিনখনে কি হয় মোৰ বডিটোৰ ভিতৰলৈ যাবলৈ তাক নিদিয়ে তো ই এটা কি হৈ গল মোৰ জন্মগত হিচাপে মই পাইছো কাৰণে এটো কি ইমিউনিটি বুলি কয় ইননেট ইমিউনিটি বুলি কয় যদি সাপোজ এনেকুৱা এটা ঘটনা হৈ গল বুলে যদি সেই অর্গানিজমছটো মোৰ ভিতৰলৈ গুচিও গল বুলে সাপোজ কি হ'ল মোৰ মুখেদি বা বেলেগ কিবা জেগাইদি মোৰ ভিতৰলৈ গুচিও গল বুলে তো গুচি যোৱাৰ পিছতো মোৰ মুখৰ এনেকুৱা দাঁতৰ ওচৰত সেলাইভাৰি গ্ল্যান্ড আছে এই সেলাইভারি গ্ল্যান্ড বিলাকে কি কৰে হে হার্মফুল ইফেক্টৰ ভিতৰলৈ যাবলৈ নিদিয়ে বা ভিতৰলৈ গুচিও গল যদি তাৰ পিছত কি হ'ল মোৰ আমাৰ ষ্টমাকত এনেকুৱা এটা এসিড আছে যিয়ে গম পায় যে আপোনালোকে যে ই কিহত হেল্প কৰে ডাইজেশনত হেল্প কৰে সেই এসিড এটা ধ্বংস কৰিব পাৰে হাইড্ৰক্লৰিক এসিড তো এনেকুৱা যোনবিলাক ইমিউনিটি আছে নহয় যোনটো আমাক জন্মগতভাৱে আমি পাইছো এটো কি বুলি কয় ইননেট ইমিউনিটি বুলি কয় আৰু আপোনালোকে জানে আমাৰ বডিত দুটা টাইপস ডিএনএ থাকে এটাটো আমাৰ ক্ৰোমোজোমত থাকে কিন্তু লগতে এটা কোড থাকে মাইটোকন্ড্ৰিয়াত থাকে সেই মাইটোকন্ড্ৰিয়াৰ যোনটো ডিএনএ টো কৰ পৰা পোৱা যায় সেইটো মাদাৰ্ছৰ পৰা পোৱা যায় তো এই এটো কি হৈ গল এটা ইমিউনিটি হিচাপতে কাম কৰে আৰু সেই ইমিউনিটিটো আমি কৰ পৰা পাওঁ মাদাৰ্ছৰ পৰা পাওঁ তো এটো হৈ গল প্ৰথম ইমিউনিটি যোনটো আমাৰ কি ইননেট ইমিউনিটি সেকেন্ড টো হৈ গল কি হ'ল একুৱায়াৰ্ড ইমিউনিটি একুৱায়াৰ্ড ইমিউনিটিটো কি হয় আমি বাহিৰৰ পৰা লব লগা কিন্তু আমাৰ কি হয় ভিতৰৰ যোনটো আমাৰ ইননেট ইমিউনিটি আছে না সেই ইমিউনিটিটোৱে যদি এই হার্মফুল এফেক্টছ ধ্বংস কৰিব নোৱাৰে ন তেতিয়া বাহিৰৰ পৰা কি লব লাগে এটা ইমিউনিটি বা প্ৰটেকচন এটা লব লাগে সেই প্ৰটেকচনটোকে কি বুলি কোৱা হয় একুৱায়াৰ্ড ইমিউনিটি বুলি কোৱা হয় সাপোজ আপোনালোকে সকলোৱে কৰোনাৰ বেজি লৈছে কোভিডৰ টাইমত কৰোনাৰ বেজি লৈছে ই এটা কি কৰে ইমিউনিটি হিচাপতে কাম কৰে এটা কৰোনাৰ যোনটো বেমাৰ হৈছিলে কোভিড যোনটো হৈছিলে বা নৰমালি যিকোনো ফিভাৰে হওক বা যি হওক যিকোনো এটা বস্তু আপুনি বেমাৰ যদি লয় হে সাপোজ আপোনাৰ ফিভাৰ যদি প্ৰথম অৱস্থাত কৰিব প্ৰথম কোনবাইদিন হৈছে আপোনাৰ তো সেই ফিভাৰটো যেতিয়া আপোনাৰ হয় তেতিয়া আপোনাক সেই ফিভাৰটো হোৱাৰ পিছত আপোনাৰ বডিটোৱে কি কৰে প্ৰথমতে চাই যে ইয়াক মই ভাল কৰিব পাৰো নেকি নিজে অৱস্থা যদি সেই নোৱাৰা অৱস্থাত হয় তেতিয়া আমি কি হয় মেডিসিন খাব লগা হয় সেই মেডিসিন যেনেকৈ এন্টিবায়োটিক হ'ব পাৰে ইনজেকচন হ'ব পাৰে যিকোনো মেডিসিন হ'ব পাৰে সেই যোনটো বাহিৰৰ পৰা লোৱা হয় হেতু কি বুলি কোৱা হয় একুৱায়াৰ্ড ইমিউনিটি বুলি কোৱা হয় যেনেকৈ আমি সকলোৱে জানো ভিটামিনছ আমাৰ বডিত নাথাকে যেনে ভিটামিনছ দুই প্ৰকাৰ থাকে এটা থাকে হৈ গল ফেট সলিউবল ভিটামিন এটা হৈ গল ওয়াটাৰ সলিউবল ভিটামিন যিকোনো ভিটামিনটো আমাৰ কি হয় ভিটামিন কেৰ বাহিৰে এটা বেলেগ ভিটামিন আমাৰ বডিত নাথাকে কিন্তু খালি এই ভিটামিন বিলাক আমাৰ জৰুৰী হয় তো আমি সেই ভিটামিনছ বিলাক কৰ পৰা ল'ব লগা হয় বাহিৰৰ পৰা ল'ব লগা হয় এই বাহিৰৰ পৰা লোৱা যোনবিলাক ইমিউনিটি থাকে ন এইবিলাকক কি বুলি কোৱা হয় একুৱায়াৰ্ড ইমিউনিটি বুলি কোৱা হয় আৰু এই একুৱায়াৰ্ড ইমিউনিটিটোৱে আমাৰ যোনটো আমাৰ ইননেট ইমিউনিটিয়ে যোনটো বেমাৰ বা যোনটো অৰ্গানিজম ধ্বংস কৰিব নোৱাৰিলে নহয় সেই একুৱায়াৰ্ড ইমিউনিটি আমাক ধ্বংস কৰিব পাৰে তো এইটোৱে হৈ গল আমাৰ ইমিউনিটি আমি দুই প্ৰকাৰৰ পালো ইননেট ইমিউনিটি আৰু একুৱায়াৰ্ড ইমিউনিটি যদি ক্লাছটো ভাল লাগিল এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট শেয়াৰ কৰিব থ্যাংক ইউ